নহয় তাতে এটা আমাৰ হল নাই জানো তাৰমানে ধৰক যিকেইজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট আগত আহিব আৰু এমবেচিৰ মানুহখিনি আহিব ইয়াত কিমান হ'ব ইয়াত 5,000 পুৰা ফিল্ড 360 কৰিছে 14টা ৰো হ'ব তাৰমানে 5,000 আমাৰ 200 আহি যাব নাচনি তাৰপাছত 300 কিন্তু বলটোতো নাচৰ লগত থাকিব ৰাউণ্ড ইয়াৰ আমাৰ যিটো ডিজাইন আছে সেই ডিজাইনৰ মতে গোটেই আপোনাৰ ফিল্ডৰ কিনাৰে এনেকৈ ৰাউণ্ডত থাকিব আৰু গোটেই আমাক নাচটোৰ ফৰ্মেটটোতো আমাক মাজত লাগিবই কিন্তু সেইখিনি আমাৰ 300 মানলৈ হৈ যায় 300 বাকী চি আৰু মানে ধুনীয়া 1300 ইয়াতে উঠাই দিয়া কথা অহা 24 তাৰিখে অসমৰ চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ ঝুমুৰ নৃত্য কেন্দ্ৰীয়ভাৱে 8,000তকৈ অধিক যুৱক আৰু যুৱতীয়ে সৰু সজাই প্ৰদৰ্শন কৰিব অসমৰ চাহ উদ্যোগৰ 200 বছৰ উপলক্ষে আমি এই বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰায় 21খন ৰাষ্ট্ৰৰ বিদেশী ৰাষ্ট্ৰদূত আৰু দেশৰ বিভিন্ন উদ্যোগপতি ৰাজনৈতিক নেতা সাংস্কৃতিক কৰ্মী সকলোৱে ইয়াত অংশগ্ৰহণ কৰাৰ আশা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা নিশ্চিত কৰিছে আমাৰ এই কাৰ্যসূচী যাতে সুন্দৰকৈ হয় প্ৰথমতে সমষ্টি পৰ্যায়ত ইয়াৰ এক কৰ্মশালা অনুষ্ঠিত হ'ল সমষ্টিৰ পৰৱৰ্তী পৰ্যায়ত আঞ্চলিক বা ৰিজনেল পৰ্যায়ত জিলা পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত হ'ল ৰিজনেল পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত হ'ল আৰু 21 তাৰিখে 8,000 শিল্পী কলাকুশলী গুৱাহাটীত আহি উপস্থিত হ'ব সকলো ফালৰ পৰা যাতে অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ হয় তাৰ বাবে আমাৰ মন্ত্ৰীসভাৰ এটা গোট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগে ইয়াক পৰ্যবেক্ষণ কৰি আছে য'ত মন্ত্ৰী বিমল বৰা ৰূপেশ গোৱালা জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকা সকলোৱে এই কাম কাজবোৰ চোৱা চিতা কৰিছে মই ভাবোঁ যে খুব ভাল অনুষ্ঠান এটা অসমৰ চাহ উদ্যোগৰ 200 বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত আমি সকলোৱে দেখিবলৈ পাম এডভান্টেজ আসামৰো খুব সুন্দৰ প্ৰস্তুতি ইতিমধ্যে চলি আছে অহাকালি দিনৰ 11:30 বজাত এডভান্টেজ অসম সম্পৰ্কত মই এখন সাংবাদিক মেল আহ্বান কৰিছোঁ তাতে এডভান্টেজ অসমক লৈ আমাৰ যিখিনি প্ৰস্তুতি সেই সম্পৰ্কে আপোনালোকৰ সন্মুখত আমি ব্যাখ্যা দাঙি ধৰিছোঁ স্যাৰ গৌৰৱ গগৈ পত্নী এই গোচৰ তৰিব নতৰিব সেইটো এটা বেলেগ কথা কিন্তু কেইটামান কথাত আমি স্পষ্ট হোৱাৰ প্ৰয়োজনীয়তা আছে প্ৰথম যিগৰাকী সংসদ তেওঁৰ পত্নীয়ে পাকিস্তানত কাম কৰাটো সঁচা নে মিছা দ্বিতীয়তে তেখেতে ভাৰতীয় নাগৰিক লৈছে নাই লোৱা তৃতীয়তে এই গোটেই ঘটনাৰ সময়ছোৱাত সংসদগৰাকীয়েও পাকিস্তান ভ্ৰমণ কৰিছিল দ্বিতীয়তে সংসদগৰাকীয়ে পাকিস্তান ৰাজদূতক সাক্ষাৎ কৰোঁতে বৈদেশিক পৰিক্ৰমা বিভাগৰ অনুমতি লৈছিল নে নাই লোৱা পৰৱৰ্তী সময়ত যেতিয়া তেখেতে লগ কৰিছিল তাৰ পিছত এটা ডিব্ৰিফিং বুলি কয় যেনেকৈ মই আজি জাপানত গৈছোঁ কোৰিয়াত গৈছোঁ চাইনাত গৈছোঁ কি ছিংগাপুৰত গৈছোঁ এতিয়া মই বৈদেশিক পৰিক্ৰমা বিভাগক ডিব্ৰিফিং কৰিব লাগিব কাক লগ পালোঁ কেনেকৈ লগ পালোঁ কি কথা পাতিলোঁ মই চিঠি লিখি জনাব লাগিব নহ'লে লগ কৰি জনাব লাগিব ই এটা ডিপ্ল'মেটিক পৰম্পৰা সেই পৰম্পৰা পালন কৰা হৈছিল নে নাই গতিকে আজিও মই টুইটত দেখিছোঁ মই কেছ কৰিম কিন্তু উত্তৰটোতো দিয়া নাই
যে ভাৰতীয় নাগৰিক হয় নে নহয় মই পাকিস্তান দূতাবাসত কিয় গৈছিলোঁ ডেকা ল'ৰা ছোৱালীবিলাকক কিয় লৈ গৈছিলোঁ সেই সময়ত সাধাৰণতে আমিতো পাকিস্তানৰ দূতাবাসততো কোনো নাযাওঁ তাতে ব্ৰেইন ৱাশ্বিঙৰ কাম চলে গতিকে তাত ডেকা ল'ৰাবিলাকক যিবিলাক ডেকা ল'ৰা ছোৱালীক লৈ গৈছিলোঁ তেওঁলোকৰ নামবিলাক কি তেওঁলোকে এতিয়া কি কৰি আছে যিবিলাক ডেকা ল'ৰা ছোৱালীক লৈ গৈছিল তেওঁলোক এতিয়া কি সংস্থাত আছে কি নাই গতিকে বিভিন্ন কথা বতৰা জনাৰ প্ৰয়োজনীয়তা আছে আৰু আমি কাকো অভিযোগ কৰা নাই আমি খালি তথ্যটো জানিব বিচাৰিছোঁ তেওঁ কিন্তু তুলুঙা মন্তব্যহে কৰিছে এটা চক তেওঁ কৈছে যে ISI আৰু এটা ঘৰত কেনেকৈ থাকে তুলুঙা মন্তব্যটোৰ আঁৰতো বহুত চিৰিয়াছ কথা লুকাই আছে সংসদগৰাকীয়ে ভাবে যে ISI আৰু একেলগে থাকিব পাৰে এটা ঘৰতে কিন্তু ISI মানে পাকিস্তান ভাৰত মানে আমি একেটা ঘৰত থাকিব পাৰোঁ নেকি কিন্তু তেখেতৰ আদৰ্শত যে মোৰ পত্নী যদি ISI মই তাৰমানে তেখেতৰ মতে ভাৰত আৰু পাকিস্তান দুয়োটা বন্ধু ৰাষ্ট্ৰ আৰু দুয়োটা একেখন ঘৰত থাকিব পাৰে সেইটোতো হ'ব নোৱাৰে আপুনি যদি হয় আপুনি ISI লগত কিয় আছে বা আপুনি যদি ISI হয় আপুনি লগত কিয় আছে গতিকে এই গোটেই প্ৰশ্নটো আমি ৰাজনীতিৰ পৰা ওপৰত চাব লাগে ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত প্ৰশ্ন শেহতীয়াকৈ চৰকাৰৰ হাতত তথ্য আহিছে যে 2009 চনত সংসদগৰাকীয়ে পেলেষ্টাইনৰো বিভিন্ন জাগা ভ্ৰমণ কৰিছিল ৰামাল্লা বেথেলহামছ যিবিলাক জাগা আমি টিভিত নামবোৰ শুনো আৰু আমেৰিকাৰ এটা NGOই এই গোটেই ভ্ৰমণটোত তেখেতক লৈ গৈছিল এই আমেৰিকাৰ NGOটো কোন আৰু এটা তথ্য আহিছে যে আমেৰিকাৰ জৰ্জ সৰেছ বুলি যিজন ভাৰত বিৰোধী ব্যক্তিয়ে সাংসদগৰাকীৰ ফাৰ্ম টু ফুড নামৰ যিটো তেওঁ অৰ্গেনাইজেশ্যন খুলিছিল তাত 1 কোটি প্ৰত্যক্ষভাৱে দান কৰিছিলে বাকী কি আছিল কি নাই আমি নাজানো গতিকে তেখেতৰ বিষয়ৰ পৰা আমি বহুত কথা জানিবলগীয়া আছে আৰু ই কিমান গভীৰলৈকে যায় আমি ধৰিব নোৱাৰোঁ কাৰণ নেশ্যনেল ছিকিউৰিটিৰ ক্ষেত্ৰতো কোনো কম্প্ৰমাইজ নহয় সেয়েহে 16 তাৰিখে আমাৰ কেবিনেটত এই বিষয়টো আমি আলোচনা কৰিম আৰু উত্তৰ কেইটা তেখেতে মই টুইটবোৰ চাই আছো উত্তৰটো সিম্পল দি নিদিয়ে যে হয় নহয় মোৰ ৱাইফ ইণ্ডিয়ান চিটিজেন এটা বিতৰ্ক শেষ হৈ যায় দ্বিতীয়টো বিতৰ্ক এটা শেষ হৈ যায় যে মই পাকিস্তান দূতাবাসত যাওঁতে মই বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক জনাই গৈছিলোঁ দুটা বিতৰ্ক শেষ হৈ যায় তো বিতৰ্কবোৰটো শেষ কৰিব লাগিব না বিতৰ্কটোতো আমি শেষ কৰিব নোৱাৰোঁ আমিতো নতুন নতুন খবৰহে পাই আছো ৰাতিপুৱালৈকে মই গম পোৱা নাছিলোঁ যে তেওঁ পেলেষ্টাইনতো গৈছিল দুপৰীয়া আকৌ সেইটো খবৰো আহিলে গতিকে এই গোটেই আমি কাকো দোষাৰোপ কৰিব খোজা নাই খালি তেওঁ এটা সৰু টুইট কৰি দিলে লেঠাবোৰ মৰি যায় এইবাৰ অসম বিধানসভাত মই ভাবোঁ এইটো বিধানসভাৰ বিষয় নহয় এইটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় গতিকে বিধানসভাই আৰু ইয়াক কোনোবা বিৰোধী পক্ষই তুলিলে চৰকাৰে উত্তৰ দিব লাগিব কিন্তু চৰকাৰী পক্ষই এই বিষয়টোলৈ আৰু বিধানসভাৰ সময় নষ্ট কৰিব খোজা নাই কাৰণ 17 তাৰিখে অসমত বিধানসভা কোকৰাঝাৰত অনুষ্ঠিত হ'ব আৰু মই ভাবোঁ যে মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ ই এক আটাইতকৈ উচ্চতম সফলতা যি কোকৰাঝাৰত এদিন বড়োলেণ্ডৰ সৃষ্টিৰ বাবে আন্দোলন হৈছিল সেই বড়োলেণ্ডৰ কাৰ্যালয়তে অসম বিধানসভা অনুষ্ঠিত হ'ব আৰু অসম বিধানসভাই 6ষ্ঠ অনুসূচীসমূহ 6 শিডিউলসমূহক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিব গতিকে প্ৰত্যেক মুখ্যমন্ত্ৰীৰে কাৰ্যকালত এটা হাই পইণ্ট থাকে আৰু মই ভাবোঁ যে 17 তাৰিখ মোৰ জীৱনৰ এটা আটাইতকৈ ডাঙৰ সফলতা যে অসমৰ একতাক মই এটা প্ৰজন্মৰ কাৰণে সুনিশ্চিত কৰিব পাৰিছোঁ গতিকে সেই দিনটোত আৰু বেলেগ কথা পতাৰ পৰিৱেশ নহয় আৰু স্যাৰ তেখেতৰ যেহেতু পত্নী এতিয়ালৈকে নাগৰিকত্ব লোৱা নাই আমিতো নাজানো মইতো ভাবোঁ আছে ভোটাৰ লিষ্টত নাম নাই কিন্তু মইতো আশা কৰিম যে আমি সোনিয়া গান্ধীক কৈ থাকোঁ যে ইমান দিন নাগৰিকত্ব লোৱা নাছিল বুলি সাধাৰণতে সোনিয়া গান্ধী যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব খুজিছিল APJ আব্দুল কালামে তেওঁক এই প্ৰশ্নটোকে কৰিছিল বুলি শুনা যায় যে আপুনি ইমান বছৰ ভাৰতক নিজৰ মাতৃ বুলি গ্ৰহণে কৰিব নোৱাৰিলে গতিকে 12 বছৰ এটা সুদীৰ্ঘ বছৰ আৰু কাৰ বোৱাৰী অসমৰ 3বাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ বোৱাৰী সাধাৰণ পৰিবাৰটো নহয় গতিকে মই ভাবোঁ যে তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতিও সন্মান জনায় এই কথাটো এবাৰ
জানিব লাগে যদি লৈছেতো ভাল কথা তেতিয়াতো এইটো বিতৰ্কটো এটা বিতৰ্ক সামৰণি মৰি গ'ল যদি লোৱা নাই অসমৰ মানুহক জনাব লাগিব যে অসমক আৰু এইটো ভাৰতৰ নাগৰিকত্ব নহয় ন অসমৰোতো এটা নাগৰিকত্ব অসমীয়া বুলি পৰিচয় ভাৰতৰ নাগৰিকত্ব হ'লে অসমৰ ভোটাৰ লিষ্টৰ নাম যে আপোনাৰ স্বামী দুবাৰকৈ সংসদ হ'ল কলিয়াবৰত এবাৰকৈ সংসদ হ'ল যোৰহাটত মোৰ নিজৰ স্বামীজনকো মই ভোট এটা নিদিম ভোটটোতো বিজেপিক নিদিয়ে কিন্তু নিজৰ স্বামীকটোতো দিম সেইখিনিও কৰা নাই গতিকে যদি কৰিছেতো আমি প্ৰশ্ন কোৱাৰ কোনো কথাই নাই আজি ৱাজবীৰ হুছেইন ননীগোপাল মহন্তক টানি আনিছে ফটো দেখাইছে নাই যদি গৌৰৱ গগৈ মিটিঙত মাতে কোন নাযাব মোক মাতিলে ময়ো যাম কিন্তু সেইটোৰ লগত পাকিস্তানৰ সম্পৰ্কটো কি আছে এওঁলোককতো আপুনি কোৱা নাই আগতে যে ভাই মই কিন্তু পাকিস্তান এম্বেচিটো গৈ আহিছো এতিয়া আপোনালোকো আহক মিটিঙত আৰু এটা চাব খুব ইম্পৰ্টেণ্ট কথা সাধাৰণতে আমি যেতিয়া ক'ৰবাত দূতাবাসত যাওঁ ইণ্ডিয়ান MP বা ইণ্ডিয়ান মন্ত্ৰী যায় তাত দুখন ফ্লেগ এখন ইণ্ডিয়ান ফ্লেগ থাকিব লাগে এখন পাকিস্তান ফ্লেগ থাকিব লাগে দেট ইজ দ্য ডিপ্ল'মেটিক প্ৰট'কল এতিয়াও মোদী ডাঙৰীয়া এইকেইদিন আমেৰিকাৰ বিভিন্নজনক লগ পাই আছে তাত দেখিব এফালে ইণ্ডিয়াৰ ফ্লেগ এফালে আমেৰিকাৰ ফ্লেগ গতিকে যেতিয়া ডিপ্ল'মেট যায় তেতিয়াহ'লে তাত সদায় ফ্লেগ দুখন থাকিব লাগে ইয়াততো মই এখন ফ্লেগ দেখি আছো দুইটা ফালে পাকিস্তানৰ ফ্লেগ গতিকে দিজ আৰ ভেৰি চিৰিয়াছ কুৱেশ্যন ৰিলেটিং টু নেশ্যনেল ছিকিউৰিটি যদি এইটো পলিটিকেল কুৱেশ্যন হ'লহেঁতেন আমি ইমান কথাই নাপাতো এইটো থাকক পলিটিক্সটো আৰু পলিটিক্সত যি হ'ব কিন্তু নেশ্যনেল ছিকিউৰিটি সেইকাৰণে আমি কিছুমান কথা জানিব লাগিব